ইন্ট্ৰা V30 আপোনালোকৰ কাৰণে লৈ আনিছোঁ। এইখন গাড়ী আপোনালোকে চাব পাৰে 2022 জুলাই মাহৰ গাড়ী। তো দাম ৰখা আছে মাত্ৰ 5.5 লাখ টকা। আৰু এতিয়া আপোনাৰ গাড়ীখন কেনেকৈ ল'ব, কেছত ল'ব নে ফাইনেন্সত ল'ব? কেছত ল'লে 5.5 লাখ টকা, ফাইনেন্স হ'লে অলপ ইফাল ইফাল হৈ থাকে। তো ফাইনেন্সৰ কাৰণে আপুনি ইয়াত আহিব লাগিব। ডাউন পে'মেণ্ট 30%, মানে 5.5 লাখত 30% আপুনি জমা দিব লাগিব। আৰু ইণ্টাৰেষ্টটো আগতে এবাৰ কৈ দিওঁ 8.5। এতিয়া এখন গাড়ী আপোনালোকৰ পচন্দ হৈ গ'ল, পচন্দ হোৱাৰ পিছত ইয়াত আহি পিনে আপোনালোকে কি কৰিব লাগিব, বুকিং কৰিব লাগিব। বুকিঙৰ কাৰণে কি কৰিব লাগিব, 20,000 টকা জমা দিব লাগিব, 20,000। ঠিক আছে, এতিয়া বুকিং কৰাৰ পিছত আমি ইয়াৰ যিটো ফাইলটো ফাইনেন্স কোম্পানীত দিম। ফাইনেন্স কোম্পানী যদি অ'কে বুলি কয়, তেতিয়াহ'লে 20,000 টকাটো আপোনাৰ লোনৰ লগত আমি যিটো আছে তাৰ লগত আমি এডজাষ্ট কৰাই দিম, মানে আপোনাৰ ডাউন পে'মেণ্টৰ লগত এডজাষ্ট কৰাই দিম। ঠিক আছে, আৰু যদি লোনটো যদি আপোনাৰ কেঞ্চেল হৈ যায়, তেতিয়াহ'লে 20,000 টকাটো আপুনি ৰিফাণ্ড পাই যাব। যদি নিদিয়ে বোলে ফাইনেন্স কোম্পানীয়ে আপোনাক মানে নাভাবে যে আপোনাৰ লোনটো আপুনি পাব, ৰিফাণ্ড হৈ যাব। তাৰপিছত আপুনি আপোনাৰ লোন চেংচন হৈ গ'ল, চব বস্তু ঠিক হৈ গ'ল, ভেৰিফিকেশ্যন হৈ গ'ল, তাৰপিছত আপুনি ভাবিলে, কিন্তু আপোনালোকক বুদ্ধি দিয়া মানুহ বহুত থাকে। এই বুদ্ধি দিয়া মানুহবোৰে আপোনাৰ মাথাটো খালে, খোৱাৰ পিছত আপুনি ভাবিলে এই গাড়ীখন মোক নালাগে, মোক 20,000 টকা ঘূৰাই দিয়ক। তেতিয়া 20,000 আপুনি ঘূৰাই নাপায়। আকৌ এবাৰ লিখক, 20,000 আপুনি ঘূৰাই নাপায় যদি আপোনালোকে নিজৰ ফালৰ পৰা যদি কেঞ্চেল কৰি দিয়ে। ঠিক আছে, ক্লিয়াৰ হৈ গ'ল। এতিয়া মই গাড়ীখন এবাৰ দেখাই দিওঁ। এইখন হৈছে গাড়ী, এবাৰ গাড়ীখন চাই লওক, চব ফালৰ পৰা এবাৰ চাওক, ধুনীয়া হৈছে গাড়ী। উইণ্ডশ্বিল্ড আপোনালোকে চাব পাৰে। এতিয়া কিমান চলিছে আপোনাৰ 29,360 কিলোমিটাৰ চলিছে, একদম জেনুইন। আৰু ইণ্টেৰিয়ৰটো চাই ল'লে এবাৰ 8.8 যিটো আছে লম্বা, দৈৰ্ঘ্যটো 8.8, 14 ইঞ্চি টায়াৰ আপোনাৰ লাগি আছে, 8 ফুট 8 ইঞ্চি লম্বা, 1,300 কিলো পাছিং, আৰু 5 ফুট 3 ইঞ্চি বহল, 5 ফুট 3 ইঞ্চি বহল। আৰু ফ্ল'ৰটো এবাৰ দেখুৱাই দিওঁ, ফ্ল'ৰটো চাব পাৰে, এইটো হৈছে ফ্ল'ৰ। আৰু ইয়াৰ যদি মাইলেজটো চাওক, অলপমান 15 কিলোমিটাৰমান ধৰি ৰাখক আপোনালোকে। ঠিক আছে, যদি ড্ৰাইভাৰৰ ওপৰত চাই আপুনি ইয়াত 15 কিলোমিটাৰমান ধৰি ৰাখক। 14 ইঞ্চি টায়াৰ আপোনালোকে পাব, ধুনীয়া গাড়ী, বেয়া নহয় গাড়ীখন। আপোনালোকে ইয়াত আহক, মাত্ৰ 5.5 লাখ টকাত এইখন গাড়ী আপোনালোকে পাব। এতিয়া আপোনালোকে ডিলাৰত গৈ এবাৰ চাওক নতুন গাড়ী কিমান দাম, GST কমিছে, কি কমিছে। দাদা GST কমিছে, আপোনালোকে কিয় নকমে? এইটো নতুন গাড়ী GST কমিছে, পুৰণা গাড়ীত একো কমা নাই। ঠিক আছে, পুৰণা গাড়ীত আমাৰ ইচ্ছামতে আমি বিক্ৰী কৰিম। ঠিক আছে, কিবা নিগচিয়েশ্যন হ'ব, ইয়াত আহি পিনে আপোনালোকে আহক, আমি কথা পাতিম। তো এইখন হৈছে গাড়ী 5.5 লাখ টকাত ইন্ট্ৰা V30, 2022 জুলাই মাহৰ গাড়ী, 1,300 কিলো পেলোড, 15 কিলোমিটাৰ মাইলেজ। তো এইখন গাড়ী আহক, আৰু 30% DP দিলে আপোনাৰ গাড়ীখন মোটামুটি আপোনালোকে আমি ফাইনেন্সৰ কাৰণে প্ৰচেছ কৰাই দিম। 20,000 বুকিং এমাউণ্ট। ঠিক আছে, তো এইখিনি হৈছে মোটামুটি কথা। আপোনালোকে আহক আৰু গাড়ীখন পচন্দ কৰক।